নমস্কাৰ চাইনোফাইটছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান মই কেনেলতে আছোঁ। কেনেলত নহয় বাৰু, মোৰ ঘৰতে আছোঁ আৰু মোৰ হাতত আছে পোৱালি। আজি আপোনালোকক পোৱালি কেইটামান দেখাম। পিনে আছে এইকেইটা জাৰ্মান শ্বেফাৰ্ড লেব আছে, তলতো ঘূৰি ফুৰিছে লেবৰ পোৱালি। তো আজি এইকেইটা আমাৰ তাত ষ্টকত আছে, আমাৰ ব্ৰিডিং পোৱালি। এইকেইটা পোৱালি দেখাম কি কি আছে, কি কি ভেকচিন দিয়া হৈছে তাৰ ওপৰত কম। তাৰ আগতে যোৱাৰ আগতে আমাৰ তাত আৰু বেলেগ কিছুমান পোৱালি ষ্টকত আছে। এইখিনি যদি লাগে চাই লওক আপোনালোকে। লাগিলে স্ক্ৰীনত দিয়া কল নাম্বাৰত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এইকেইটা হৈছে মোৰ হাতত বৰ্তমান জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি আছে। এইটো হৈছে মেল পোৱালি জাৰ্মান শ্বেফাৰ্ডৰ, আৰু ইপিনে এইটো আছে, এইটো ফিমেল পোৱালি। আৰু ই মিডিয়াম কোটত হৈছে আৰু ই লং কোটত হৈছে। দেখিছে কি ধুনীয়া কোৱালিটি। আজি মাত্ৰ 49 ডেজ হৈছে। এইকেইটা পোৱালি হৈছে আমাৰ টাইচন আৰু মায়াৰ পোৱালি। যোনজনী মোৰ তাত ব্লেক জাৰ্মান শ্বেফাৰ্ড আছে মায়া, তাইৰ পোৱালি হয় এই দুটা। আৰু মায়ে 4টা পোৱালি দিছিলে। এটা তাইৰ নিচিনা কমপ্লিট ব্লেক কালাৰত দিছিলে আৰু এটা ব্লেক এণ্ড ব্ৰাউনত দিছিলে। বৰ্তমান ব্লেকটো আৰু ব্লেক এণ্ড ব্ৰাউনত থকাটো চেল হ'ল। বৰ্তমান এই দুটা আছে। এই দুটা আমি DHPPI ভেকচিন লগালোঁ অলৰেডি, ডিৱাৰ্মিং হৈ গ'ল। এই দুটা পোৱালি আছে, এটা মেল আছে এটা ফিমেল আছে। ই মায়াৰ নিচিনা হ'ব। আৰু ইয়াৰ কাণ দুখন আপোনালোকে ভালকৈ চালে দেখিব, কাণ দুখন একদম মায়াৰ নিচিনা হৈছে, পুৰা ষ্ট্ৰেইট ধুনীয়া ইয়াৰ কাণ দুখন, দীঘল হ'ব কাণ দুখন। এইকেইটা জাৰ্মান শ্বেফাৰ্ড ব্ৰিডটো মই শ্বৰ্টকৈ কৈ থওঁ, ইয়াৰ আগত মোৰ পুৰণা ভিডিঅ' চালে আপোনালোকে গম পাব। জাৰ্মান শ্বেফাৰ্ড ব্ৰিডটোৰ ডিটেইলছ দিয়া হৈ আছে। তথাপিও কৈ আছোঁ, জাৰ্মান শ্বেফাৰ্ড ব্ৰিডটো এনেকুৱা এটা ব্ৰিড হয় যোনটো ব্ৰিড বহুত ডিমাণ্ডেবল ব্ৰিড। গোটেই ইণ্ডিয়াত জাৰ্মান শ্বেফাৰ্ড, ইণ্ডিয়া বুলি নহয় অল অভাৰ ৱৰ্ল্ডতে জাৰ্মান শ্বেফাৰ্ড হাই চেল হোৱা ডগৰ ভিতৰত জাৰ্মান শ্বেফাৰ্ডেই আছে। কাৰণ কিয়, জাৰ্মান শ্বেফাৰ্ড ব্ৰিডটো বহুত ইণ্টেলিজেণ্ট, ৱৰ্ল্ডৰ 3 নম্বৰ ইণ্টেলিজেণ্ট ডগ। তাৰ লগতে জাৰ্মান শ্বেফাৰ্ডে জাৰ্মান শ্বেফাৰ্ড ব্ৰিডটো ফ্ৰেণ্ডলিও হয়, আৰু লগতে ইহঁতে গাৰ্ড ডগৰো কাম কৰে। তো সেইকাৰণে বহুতেই পচন্দ কৰে যে জাৰ্মান শ্বেফাৰ্ড ল'বলৈ, যিহেতু ইহঁতে গাৰ্ডৰটো ভাল আৰু ফ্ৰেণ্ডলিও হয়। সেইটো কাৰণে পচন্দ কৰে। খুব এক্টিভ ব্ৰিড হয়, খেলি বহুত ভাল পায়। তো সেইকাৰণে বহুতেই পচন্দ কৰে। আৰু এইকেইটা আছে। মই এবাৰ আপোনালোকেতো টাইচনক চিনি পায় আৰু মায়াকো চিনি পায়েই। তো মায়া আমাৰ ব্লেক জাৰ্মান শ্বেফাৰ্ডজনী। এইকেইটা পোৱালি ওচৰত লৈ আছোঁ কাৰণে এনেকৈ আছে, কিন্তু একদম বহুত উৎপতীয়া হয়। মই এবাৰ ভালকৈ আপোনালোকক এনেকৈ দেখাই দিছোঁ, চাওক। এইটো মেইল হয় আৰু এজনী ফিমেল। আৰু দুইটা ভেকচিনটো হৈ গ'ল। তো আপোনালোকে ল'ব পাৰে ইহঁতক। আমি এতিয়া ৰয়েল কেনিন মেক্সি ষ্টাৰ্টাৰ আৰু লগতে লিভাৰ আৰু ভিটামিনৰ আৰু ডাইজেশ্যনৰ মেডিচিন খুৱাই আছোঁ। তো ইহঁতকেইটা দুটাটো গ'লেই, ইহঁতকেইটাও খুব সোনকালেই যাবগৈ। কথাও চলি আছে, তথাপিও ভিডিঅ' বনোৱা নাছিলোঁ। নবনোৱাকেই আগতেই ব্লেকটো আৰু ব্লেক এণ্ড ব্ৰাউনটো চেল হৈ গ'ল। এই দুটা আছে, তো বনাই দিলোঁ আপোনালোকক। যদি লাগে খুব সোনকালে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব। আৰু লগতে আমাৰ তাত আছে এইকেইটা লেবৰ পোৱালি। এইকেইটা হৈছে আমাৰ উইনি পোৱালি লেবৰ। আৰু এইবাৰ উইনি পোৱালি একদম বেলেগ বেলেগ কালাৰত আহিছে। তো আপোনালোকক এইটোও দেখাই আছোঁ। 6টা পোৱালি আছে, টোটেল 6টা পোৱালি মেল পোৱালি হয় গোটেইকেইটা। আৰু ইহঁতৰ বয়স বৰ্তমান 33 ডেজ হৈছে, 35 ডেজ হৈছে। আৰু ইহঁতক অলৰেডি আমি ডিৱাৰ্মিং কৰালোঁ, আৰু 1 উইকৰ পাছত ইহঁতক ভেকচিনেশ্যন ষ্টাৰ্ট কৰি দিম। তো এইকেইটা হ'ল লেবৰ পোৱালি, লেব্ৰেডৰ বুলি যোনটো কয়, লেবৰ পোৱালি। আৰু এইবাৰ আপোনালোকক দেখাই আছোঁ উইনি পোৱালি এনে হোৱাইটত আহে। এইটো উইনি পোৱালি, অইনবাৰ উইনি পোৱালি হোৱাইটতে হয়। এইবাৰ 3টা কালাৰত আহিছে পোৱালি। এইটো হ'ল এটা ব্লেক কালাৰত আহিছে, মেল পোৱালি ব্লেক। আজি ইহঁতৰ 35 ডেজ। আৰু এটা আপোনালোকক দেখাই আছোঁ, এটা পোৱালি আছে ফন কালাৰত আছে, মানে গ্ৰীণ কালাৰ টাইপৰ। এইটো
ইও মেলে হয়, গোটেইকেইটা এবাৰ মেলে দিছে। একচুৱেলি দিছিলে 8টা পোৱালি, 2টা পোৱালি জন্মৰ পাছত ঢুকাই গ'ল, বাকী 6টা থাকিলে। ত' এইটো এটা আছে, আৰু এটা আছে, এইটো একদম ব্ৰাউন কালাৰ হয়, ডাৰ্ক ব্ৰাউন কালাৰত আছে এইটো। ভিডিঅ'ত ভালকৈ ইমান কৰিব পৰা নাই যদি। আৰু এটা আছে এইটো আহিছে একদম ব্ৰাউন কালাৰত। ইয়াতে চকী যোনদিনাখন ৰেড কালাৰ হোৱাৰ কাৰণে কভাৰকেইটাতো ভালকৈ ধৰিব পৰা নাই, কিন্তু এইটো আহিছে ব্ৰাউন কালাৰত। ত' এইবাৰ মায়াৰ পোৱালি আপোনাৰ আমাৰ তাত আছে, ব্লেকত আছে, ব্ৰাউনত আছে, ফনত আছে। ত' আপোনালোকক যদি লেব্ৰেডৰ লাগে, এটা বহি আছে। ত' আপোনালোকক যদি লেব্ৰেডৰ লাগে খুব সোনকালে আমাক যোগাযোগ কৰক স্ক্ৰীণত দিয়া নাম্বাৰটোত। সিহঁতখিনিকো আমি ভেকচিন কৰাই দিম। আৰু এইজনী বাহিৰৰ পিনে চুটকি আছে, তাই তলত খেলিবলৈ উৎপাত কৰি আছে। আৰু এইকেইটা জাৰ্মান শ্বেপাৰ্ডৰ পোৱালি, সিহঁতৰ গ্ৰথটো খুব ধুনীয়া। আৰু এইটো এটা ফিমেলজনী। আপোনালোকে পোৱালিখিনি কিমান এক্টিভ দেখা পাইছে। জাৰ্মান শ্বেপাৰ্ডৰ পোৱালিটো হ'ল আমাৰ ভিডিঅ' চালে দেখা পাই যাব, মায়া আৰু টাইচনৰ। আৰু লেবৰ পোৱালিটো হ'ল আমাৰ উইনি। আৰু যিহেতু এইবাৰ আমাৰ হাতত ৰাজা নাই, ৰাজা মৰিলে গম পায়, ত' আমি বেলেগ এটা লেবৰ লগত মিটিং কৰাইছিলোঁ। ত' সেই মেলটোৰ ভিডিঅ' বৰ্তমান মোৰ তাত নাই, মই সেইকাৰণে দিয়া নাই, কিন্তু ভাল কোৱালিটিৰে আছিলে। কোৱালিটি ভাল আহিব, পূৰা এক্টিভ পোৱালি। ব্লেকটো চবতকৈ বেছি মৰম লগা। ত' এইকেইটাই আছিলে পোৱালি আমাৰ তাত ষ্টকত আছে। আৰু লগতে চিট্ৰু গল্ডেন ৰিট্ৰিভাৰ পোৱালিও আছে। আপোনালোকক যদি লাগে স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰিব। বৰ্তমান আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।